অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ লগে লগে যিমানে দিন চমু চাপি আহিছে সিমানে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰা মাইনছৰী চেণ্টাৰত। আজি মাইনছৰী চেণ্টাৰত সাপ্তাহিক বজাৰত আৰু এই সাপ্তাহিক বজাৰত উপস্থিত হৈ ভোটাৰ ৰাইজৰ মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে এইবাৰ কি দল বিচাৰিব, কেনেধৰণৰ প্ৰাৰ্থীত্ব তেওঁলোকে বিচাৰিব, কেনেধৰণৰ জনপ্ৰতিনিধি তেওঁলোকে বিচাৰিব, সেয়া মই জানিবলৈ ইচ্ছা কৰিম। মই এজন আপোনাৰ ঘৰ ইয়াতে নেকি? ক'ত ঘৰ আপোনাৰ? এইবাৰ কেনেকুৱা নিৰ্বাচন কেনেকুৱা আৰু কি দল আপোনালোকে বিচাৰিব এইবাৰ? আমি বিচাৰি কৰিছোঁ হেৰিটোহে, যোৱাকালি আহিছিলে টৰ্চ লাইট আহিছিলে, নিৰ্দলীয় প্ৰাৰ্থী আহিছিলে। নিৰ্দলীয় নে কি পাৰ্টি আমি কি জানো। বিজেপি কেনেকুৱা এইবাৰ নিৰ্বাচন কেনেকুৱা? বিজেপি নাই নেকি ইয়াত, প্ৰভাৱ নাই নেকি ইয়াত? বিজেপি কৈছে সেই। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ এইখিনিতে। কেনেকুৱা নিৰ্বাচন কেনেকুৱা চলিছে ইয়াত? নিৰ্বাচন বৰ্তমান কি কৰা যায়, ক'ত দিয়া যায়, ইলেকশ্যন আহিলেহে অনুমান কৰি কাক দিব লাগে নিদিব লাগে। আপোনালোকে এই অঞ্চলৰ উন্নয়ন হৈছে নে নাই? অঞ্চলতো হৈছে, উন্নয়ন হৈছে। এইবিলাক এখেতে ক'ত দিব এতে দিব লাগিব। মই আৰু এজন ইয়াত মহিলা আছে, মহিলাৰ পৰাই কথাখিনি জানিবলৈ চেষ্টা কৰিম। ঘৰ ক'ত আপোনাৰ? মৰিগাঁৱত হয় ইফালে তৰাবিল। তৰাবিলত। আপোনাৰ কি সমষ্টি পৰে? আমাৰতো ৰাঙাপাৰা সমষ্টি পৰে। তাতে বিজেপিয়ে উন্নয়ন কৰিছে নে নাই আপোনাৰ সমষ্টিত? কৰিছে। কি বিচাৰিব এইবাৰ? কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিব? পাৰ্টিটো নাজানো মই। নাজানে? তেওঁ নাজানে বুলি কৈছে। কিন্তু আপোনাৰ ঘৰ ক'ত দাদা? কি ক'ব এইবাৰ নিৰ্বাচন চলি আছে, কি ক'ব? আমাৰতো টাউনৰ ৰাঙাপাৰা টাউনত হয়। ইয়াত নহয়? ইয়াত নহয়, আমি ৰাঙাপাৰা টাউনৰ হয়। এই অঞ্চলত উন্নয়ন হৈছে বুলি আপুনি কিবা অনুমান কৰিব পাৰে নেকি? এই অঞ্চলতো মই এতিয়ালৈকে ধৰিব পৰা নাই, মানে কিয়নো আমি ইপিনে ছাইডত নহয়, যেতিয়া সোমাব পৰা নাই। কেনেকৈ কি পৰিস্থিতি চলি আছে এইকেইটাৰ আমি গমেই নাপাওঁ এতিয়ালৈকে। ইলেকশ্যনৰ বাবে গম নাপাওঁ আমি। তেওঁ কৈছে তেখেতৰ ঘৰ আচলতে ইয়াত নহয়, তেখেতৰ ঘৰ ৰঙাপাৰাত, কিন্তু এই অঞ্চলৰ উন্নয়ন কেনেকৈ সাধন হৈছে সেয়া ধৰিব পৰা নাই। আপোনাৰ ঘৰ ক'ত ককাইদেউ? মোৰ ঘৰ 2 নং হেমন্তগিৰি ইয়াতে। মানে কি সমষ্টি পৰে আপোনাৰ? সমষ্টি আমাৰ আগতে চতিয়া সমষ্টি আছিলে, এতিয়াতো সমষ্টিটো বদলিলে, এতিয়া ঢেকীয়াজুলি। ইয়াতো ঢেকীয়াজুলি সমষ্টি বিধায়কে উন্নয়ন সাধন কৰিব পাৰিছেনে? বৰ্তমান এতিয়া নতুনহে, যেনিবা এতিয়া নতুনকৈ উঠাইছে আমাৰ ইয়াত ঢেকীয়াজুলি সমষ্টিত। এতিয়া লাহেকৈ তেওঁ বিধায়ক হাতত আহিবহে, যেনিবা কাম বন কৰিবহে, হ'বই লাগে নহয়। হয়, এতিয়া প্ৰথম নিৰ্বাচন পৰিচালকবিলাকে নিৰ্বাচন প্ৰচাৰ চলাই আছে বৰ্তমান। তাৰপিছত এতিয়া কোনে কেনেকৈ জিতিব পাৰে এইটোতো আমি এতিয়া পাব্লিকে ক'ব নোৱাৰিম না। হয় হয়, উন্নয়ন হ'ব বুলি আপোনালোকে আশাবাদী? আমিতো আশা পাতিছোঁ পূৰা। বিজেপি কংগ্ৰেছ কাৰ মাজত নিৰ্বাচন হ'ব? এতিয়া প্ৰচাৰ চলোৱা মতেতো বিজেপিও চলাইছে, কংগ্ৰেছো চলাইছে, দুয়ো পক্ষৰ পৰা চলি আছে বৰ্তমান। আমি এতিয়া কেনেকৈ ক'ম কোনটো গাঁৱৰ মানুহে কাক দিব? এতিয়া ধৰ আমি হয়তো কিবা এটা ধৰ আমি চাউল পাতি সম্পূৰ্ণ পাই আছোঁ বা সুবিধা পাই আছোঁ হিচাপত আমি যদি ডাইৰেক্ট ক'ব যাম বিজেপিকে ভোট দিম, আমি ক'ব পাৰিম। কিন্তু আন বেলেগ ৰাইজে যে কি বুলি কয় সেইটো আমিতো ক'ব নোৱাৰোঁ না। তেনেকুৱা এটা কথা আহি পৰে, আৰু সেইকাৰণে আমি ডাইৰেক্ট আঙুলি মাৰি ক'ব নোৱাৰোঁ। মানে তেওঁ কৈছে যে বিজেপিয়ে উন্নয়ন সাধন কৰিব পাৰিছিল। মই বাইদেউ আপোনালোকে অৰুণোদয় পাইছেনে নাই? অৰুণোদয় পাইছে? নাই পোৱা। অৰুণোদয় পোৱা নাই? কিয় পোৱা নাই? মই মানে দি আছে বুলি কৈ আছোঁ। এই ৰেচন কাৰ্ড বনোৱা নাই যে, মই নতুন যে, সেইটোৰ কাৰণে ঘৰৰ নম্বৰ বনাইছোঁ এতিয়া নতুনকৈ। ইয়াত নিৰ্বাচনী প্ৰচাৰ কেনেকৈ চলিছে কিবা গম পাইছে নেকি? নাই। তেওঁ নাজানে, তেওঁ অৰুণোদয় পোৱা নাই বুলি কৈছে, কাৰণ ৰেচন কাৰ্ড নাই। দাদা নিৰ্বাচন কেনেকুৱা চলিছে ইয়াত, প্ৰচাৰ কেনেকুৱাকৈ? প্ৰচাৰ হৈ আছে, একদম AGP আহিছে, নিৰ্দলীয় আহিছে, চব আহিছে, কংগ্ৰেছ আহিছে, চলি আছে, ভালকৈ চলি আছে। আপোনাৰ ঘৰ ক'ত? মোৰ উৰহি লগা। কি সমষ্টি পৰে? আমি ঢেকীয়াজুলি সমষ্টি। ইয়াত ঢেকীয়াজুলি উন্নয়ন সাধন কৰিব সক্ষম হৈছেনে অশোক সিংগালে? অশোক সিংগালে সক্ষম হৈ আছে, বৰ্তমান চলিয়ে আছে, ভালে চলিছে। উন্নয়ন হ'ব বুলি আশা কৰিছে ন? আশা কৰিছোঁ। এইটো আমাৰ হিচাপতো প্ৰায় বহুত ভালে চলি আছে মানে বিজেপি। মই এগৰাকী বাইদেউ আছে, স্থানীয় বাইদেউৰ পৰা মই কথাখিনি সুধিব পাৰোঁ। আপোনাৰ ঘৰ ক'ত বাইদেউ? মোৰ ঘৰতে নেপাল হয়।
নেপালত অঁ আপুনি ইয়াত আহিছে যে ইয়াতে বড়োৰ লগত বিয়া হৈছে আৰু নেপালত অৰিজিনেল আপোনাৰ নাম কি নামটো ইন্দিৰা বসুমতাৰী তেখেতৰ ঘৰ তেখেতৰ নাম কৈছে ইন্দিৰা বসুমতাৰী তেখেতৰ অৰিজিনেল ঘৰটো নেপালত বুলি কৈছে আৰু বড়ো সম্প্ৰদায় এজনৰ ব্যক্তিৰ লগত তেওঁ বিবাহ হৈছে মই আৰু এজন ব্যক্তি আছে মই তেখেতৰ পৰাই কথাখিনি জানিব বিচাৰিম দাদা আপোনাৰ ঘৰ ক'ত ককাইদেউ আমাৰ গাউজিং বিল গাউজেং বিল কি সমষ্টি পৰে আমাৰ এইটো ঠিকাজুলি সমষ্টি পৰে কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে নিৰ্বাচনী বৰ্তমানতো ভালেই চলি আছে চলি আছে হয় কেনেকুৱা আশা কোনে জয়যুক্ত হ'ব কিবা আশা আছে নেকি এইটো আমাৰ মতেতো বিজেপি বিজেপি জিকিব হয় কিয় জিকিব বিজেপি হা কিয় জিকিব বিজেপি আমাৰ এইটো অঞ্চলৰ আমাৰ ভালে চাইছে ভালে চাইছে হয়। উন্নয়ন হৈছে বুলি আশা কৰিছে আশা কৰিছোঁ ঢেকীয়াজুলিত প্ৰথম আপোনালোকে ভোট দিব এইবাৰ এইবাৰ প্ৰথম এইবাৰেই ফাৰ্ষ্ট হয় আমাৰ এইটো অশোক সিংহাল ছাৰে এইটো বৰ্তমান আমাৰ এইটো এৰিয়াত মানে ভালে চাই আছে সেইকাৰণে কংগ্ৰেছ কিয় বেয়া হা কংগ্ৰেছ কিয় বেয়া কংগ্ৰেছটো আমি আগতে দিছিলোঁ মানে বহুতবাৰ দিছোঁ কিন্তু সি জিকিবই পৰা নাই জিকিব পৰা সেইকাৰণে আমাৰতো উন্নত হোৱা নাই মানে হেৰিত বেলেগ থাকে সেইকাৰণে উন্নয়ন হোৱা নাই ন হোৱা নাই হ'লেও আগতো মানে বিজেপি আছিল যদিও মানে এইটো কাম হোৱা নাছিলে এতিয়া বৰ্তমান আমি অশোক সিংহালৰ কাৰণে আমি আশা কৰিছোঁ আৰু আপোনালোকৰ ভূমি পট্টাও দিছে আপোনালোকে দিছে হয় দিছে অঞ্চলত বসবাস কৰি থকা হয় এইকাৰণে আমি অশোক সিংহাল ছাৰক মানে ভাল পাইছোঁ আৰু সেইটোৱে কেনেকুৱা ককাইদেউ নিৰ্বাচন প্ৰচাৰ কেনেকুৱা চলিছে এই অঞ্চলত ৰ'ব এইটো কওকচোন মই সঁচা কথা ক'ম কওক কওক তাৰমানে মোক বাহিৰত ওলোৱাই নাই নিৰ্বাচন সম্পৰ্কে একো নাজানো মই এইফালে আহক তেওঁ কৈছে যে নিৰ্বাচনত তেওঁ ওলোৱা নাই আৰু তেওঁ নিৰ্বাচন কি হৈছে গম পোৱা নাই এই অঞ্চলত মই গোটেই ৰাইজৰ কথাখিনি গম পালোঁ যে এই যি মাইনৰিটি চেণ্টাৰ এই মাইনৰিটি চেণ্টাৰত নিৰ্দলীয় প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থী সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু মই ৰাইজৰ কথা ল'লোঁ আৰু এই অঞ্চলৰ ৰাইজে বিজেপি দলেই নিৰ্বাচনত জয়যুক্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে কিন্তু অহা 9 এপ্ৰিলত ভোটাৰ ৰাইজে কোন দলৰ সাপেক্ষে ভোটদান সাব্যস্ত কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত